সুইফট আমার তাত বর্তমান তিনিখন আছে এখন হৈ গ'ল ZXi প্লাস হয় ফুল টপ মডেল গাড়ী আৰ্টিকা বৰ্তমান আমাৰ তাত তিনিখন মান আছে দুখন আছে হোৱাইট কালাৰত এখন আছে সিলভাৰ কালাৰত এক ডিজাৰ আমাৰ তাত কালেকচন বহুত কেইটা আছে অল মডেল ডিজাৰ বহুত কেইটা আছে ওয়াগনাৰ আমাৰ তাত দুখন আছে ইনোভা খিষ্টা আছে 7খন মান আছে টাটা নেক্সন আছে তিনিখন ফ্ৰন্স আছে তিনিখন XL6 আছে তিনিখন বলেৰো বৰ্তমান আমাৰ তাত তিনিখন মান আছে এখন হৈ গ'ল 22ৰ গাড়ী আৰু এখন আছে 20ৰ আৰু এখন আছে 23ৰ ফরচুনা আমার তাত বর্তমান দুখন আছে এখন হৈ গ'ল 18ৰ মডেল আৰু এখন আছে 2023 মডেল রক্স থার রক্স একদম ব্র্যান্ড নিউ কন্ডিশন BS নাম্বারত গাড়ী আছে এটু মডেলৰ কেটা আছে দুখন আৰু ফেস সিলভাৰ আছে এখন ফেস সিলভাৰখন ব্ল্যাক কালার হয় আৰু এটু এই দুখন আছে হোয়াইট কালার 2017 চনৰ আৰু 18 চনৰ এইবোৰ আছে বৰ্তমান আমাৰ তাত তিনিখন দুখন আছে হোয়াইট কালাৰত এখন হল আলফা এখন জেটা এখন ডেল্টা প্লাস আছে আমাৰ তাত বৰ্তমান দুখন নেক্সন আছে এখন হৈ গ'ল ডিজেলত এখন হৈ গ'ল পেট্ৰলত তিবা খিষ্টা কমাৰ্চিয়াল আমাৰ তাত ৰেডি ষ্টকত 5খন মান গাড়ী আছে কমাৰ্চিয়াল 3 ষ্টেট পারমিট হয় স্করপিও ক্লাসিক্স আছে দুখন স্করপিও S11 আছে দুখন আৰু 5খন আছে আৰু স্করপিও S6 প্লাস এখন আছে নমস্কাৰ মই আপোনাক সকলোকে অসম জগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বহুত দিন মূৰত আহি গৈছোঁ অসমৰ ভিতৰত যদি আপোনালোকে SUV টাইপছৰ যদি গাড়ী বিচাৰি আছে অনলি SUV লাইভাৰ যদি SUV টাইপছৰ গাড়ী বিচাৰি আছে থাৰ বিচাৰি আছে ইনোভা বিচাৰি আছে ফৰচুনাৰ বিচাৰি আছে তাৰপিছত যিমান গাড়ী আছে মাৰুতি সুজুকি ফ্ৰন্স বিচাৰি আছে আৰ্টিকা বিচাৰি আছে হা এই সকলো ধৰণৰ গাড়ী যদি আপোনালোকে বিচাৰি আছে তেন্তে আপোনালোকে গম পায় ক'ত পোৱা যায় এইটো হৈছে আমাৰ নগাঁৱৰ আলমকাৰ বজাৰ তে আলমকাৰ বজাৰত সব SUV টাইপছৰ গাড়ী আছে আৰু লগত যদি আপোনালোকে হেডছবেক আৰু সেডান বিচাৰে পাব কিন্তু বেছিভাগ আপোনালোকে SUV টাইপছৰ গাড়ী পাব আৰু ইয়াৰ পৰা গাড়ী ল'লে আপোনালোকৰ অল ওভাৰ ইণ্ডিয়া যদি প্ৰফাইল ভাল আছে ফাইনেন্স হৈ যাব এক্সচেঞ্জৰ ফেচিলিটিও আছে আমি বেছি দেৰি নকৰা আমাৰ লগত দিলা সত্য আলমদা নমস্কাৰ নমস্কাৰ ভালে আছে ভাল কোন প্ৰথমে ইয়াৰ এড্ৰেছটো কৈ দিয়ক এটু হৈ গ'ল ঢিং ৰোড হৈবৰগাঁও বুলি কয় তোমাৰ গুৱাহাটীৰ পৰা আহিলে তোমাৰ হৈবৰগাঁও পুলিচ পইণ্টৰ পৰা লেফট সাইডে আহিব লাগিব আহি ডিউটিয়া নাৰ্ছিঙৰ অপজিট সাইডতে আলমকাৰ বজাৰ ওকে এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধা আছে হৈ যাব আৰু পেন ইণ্ডিয়া ফাইনেন্স হৈ যায় না হৈ যায় ন আৰু গাড়ীটো গোটেই গাড়ী আপোনাৰ অৰিজিনাল পেইণ্টৰ সব অৰিজিনাল পেইণ্ট বুলি গোটেই গাড়ী নকওঁ কেতিয়াবা টাচ আপ থাকিব পাৰে কিন্তু বাট এক্সিডেন্টাল নহয় মানে গোটেই সিল গাড়ী ওকে তো আমি বেছি দেৰি নকৰা আমি আৰম্ভ কৰোঁ তাৰ আগতে আপুনি যদি ইউটিউবত চাই আছে আপোনাৰ সাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চাই আছে পেজটো ফলো কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এটা কথা গম পায় SUV টাইপছৰ যদি গাড়ী লাগে আপোনালোকে ইয়াতে পাব বেছিভাগ SUV টাইপছৰ গাড়ী আছে আলমদা বেছি দেৰি নকৰা আমি আৰম্ভ কৰোঁ প্ৰথমে ইউদাখন দেখাও নেকি আজি দেখাই দিম এটো কমার্শিয়াল হয় 2023 চনৰ গাড়ী গাড়ী রানিং কম 22000 কিলোমিটার চলিছে গাড়ী ইয়াৰ প্রাইস যায় কিছু 5,50,000 উইথ পেপার আমি আপ টু ডেট কৰি দিম আৰু নেক্সট দেখাও স্করপিও বর্তমান আমার তাত 4খন মান স্করপিও আছে স্করপিও ক্লাসিক্স আছে দুখন স্করপিও S11 আছে দুখন আৰু 5খন আছে আৰু স্করপিও S6 প্লাস এখন আছে ওকে টোটাল 5খন মান স্করপিও আছে তো এখন 2018 চনৰ গাড়ী আৰু ইয়াৰ প্রাইস ৰাখিছো 10,50,000 উইথ নেগোশিয়েবল প্রাইস 10.5 লাখ নেগোশিয়েবল আৰু যদি দেখাও ইনোভা খিষ্টা কমার্শিয়াল আমাৰ তাত ৰেডি ষ্টকত 5খন মান গাড়ী আছে কমার্শিয়াল 3 ষ্টেট পারমিট হয় আৰু গাড়ী অলমোস্ট অৰিজিনাল পেইণ্টতে হয় অকণ ক'বাত টাচ আপ থাকিব পাৰে যেহেতু কমাৰ্চিয়েল গাড়ী অকণ টাচ আপ থাকিব পাৰে ডাঙৰ কথা নহয় 7 সিটাৰো আছে 8 সিটাৰো আছে তে এইবিলাকৰ প্ৰাইস আহি যাব 1050 11 লাখ এনেকুৱা ৰেঞ্জৰ ভিতৰত আহি যাব ওকে নেক্সন আছে আমাৰ তাত বৰ্তমান দুখন নেক্সন আছে এখন হৈ গ'ল ডিজেলত এখন হৈ গ'ল পেট্ৰলত তিনিখন আছিলে আজি এখন ডেলিভাৰী হ'ব ওকে তে বাকি ভিতৰত দেখাও এখন হৈ গ'ল 2021ৰ গাড়ী আৰু চান্ডুপ আছে এখনৰ আৰু ডিজেল ভাৰ্জনত গাড়ী আৰু ইয়াৰ প্রাইস ৰাখিছো আমি 7,50,000 উইথ নেগোশিয়েবল প্রাইস ভিতৰত যদি সোমাই আহা একবাৰ গাড়ীবিলাক দেখাই আছো ভিতৰত গাড়ী চাক কিমান SUV গাড়ী আছে চাই লওক সব SUV কি লাগে বাকি আমি ইয়াৰ পৰা স্টাৰ্ট কৰো স্করপিও মই কৈছিলো অলৰেডি আমাৰ তাত 5খন আছে তাৰ ভিতৰত এখন হৈ গ'ল S6 প্লাস আৰু এখন গাড়ী তোমাৰ 2018 চনৰ গাড়ী হয় আৰু ইয়াৰ প্রাইস ৰাখিছো আমি 7,30,000 উইথ নেগোশিয়েবল প্রাইস নেক্সট রক্স যদি দেখাও থার রক্স একদম ব্র্যান্ড নিউ কন্ডিশন BS নাম্বারত গাড়ী আছে তে নাম্বাৰ আমি কনভার্ট কৰি দিম অহম নাম্বাৰ হেৰি নাম্বাৰ কৰি দিম BS নাম্বাৰৰ পৰা তোমাৰ গুৱাহাটী নাম্বাৰ হোক যোৰহাট নাম্বাৰ হোক জোৰে নাম্বাৰ লাগে নাম্বাৰ আমি কৰি দিম তে এখন হৈ গ'ল 5 মান্থৰ গাড়ী আৰু গাড়ী চলিছে 7,000 আৰু ইয়াৰ প্রাইস ৰাখিছো 16,30,000 উইথ নেগোশিয়েবল প্রাইস নেক্সট যদি দেখাও ফরচুনা আমাৰ তাত বৰ্তমান দুখন আছে এখন হৈ গ'ল 18ৰ মডেল আৰু এখন আছে 2023 মডেল আৰু এখন গাড়ী ব্ল্যাক কালাৰত গাড়ী অটোমেটিক ভাৰ্জন হয় 4x2 গাড়ী আৰু ইয়াৰ প্রাইস ৰাখিছো আমি 38 লাখ উইথ নেগোশিয়েবল প্রাইস নেক্সট যদি দেখাও
টাটা সাফারি বৰ্তমান এখনে আছে আৰু টাটা হাৰিয়াৰ আছে এখন তে টাটা সাফাৰিখন হৈ গ'ল 2023 গাড়ী আৰু গাড়ী ৰানিংও কম আছে ফুল টপ মডেল গাড়ী পেনাৰোমিক সানৰুফ আৰু ব্লেক কালাৰত গাড়ী তে ইয়াৰ প্ৰাইস দেখিছো আমি 14,50,000 উইথ নেগোশিয়েবল প্ৰাইস 14,50,000 নেগোশিয়েবল 14,50,000 উইথ নেগোশিয়েবল প্ৰাইস Okay. নেক্সট যদি দেখাও বলেৰো হ্যাঁ বলেৰো বৰ্তমান আমাৰ তাত তিনিখন মান আছে তে এখন হৈ গ'ল 22ৰ গাড়ী আৰু এখন আছে 20ৰ আৰু এখন আছে 23ৰ তে এইবিলাকৰ প্ৰাইস আহি যাব 750 8 লাখ 830 550 এনেকুৱা ৰেঞ্জত আহি যাব ফাইনান্সত কিমান দিলে ওলাব এইবিলাক ফাইনান্সত 2 লাখ দিলে ওলাই যাব কৰাই দিব ন ওকে নেক্সট ক'ব নেক্সট যদি দেখাও বলেৰো আৰু এখন আছে এখন হৈ গ'ল 2021ৰ গাড়ী আৰু এখন গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন তে ইয়াৰ প্ৰাইস দেখিছো আমি 7,30,000 উইথ নেগোশিয়েবল প্ৰাইস Next নেক্সট ক'ব। যদি দেখাও আৰ্টিকা বৰ্তমান আমাৰ তাত তিনিখন মান আছে তে দুখন আছে হোৱাইট কালাৰত এখন আছে সিলভাৰ কালাৰত এখন হৈ গ'ল 2020ৰ গাড়ী আৰু এখন আছে 5 মান্থৰ গাড়ী তে সেইখন হৈ গ'ল হোৱাইট কালাৰ BXI মডেল তে সেইখনৰ যেখন 5 মান্থৰ গাড়ী সেইখনৰ প্ৰাইস দেখিছো আমি 10 লাখ উইথ নেগোশিয়েবল প্ৰাইস 2000 কিলোমিটাৰ চলিছে অনলি ফৰ 2000 অনলি 2000 অনলি 2000 কিলোমিটাৰ চলিছে এতিয়া ম্যাক্সিমাম গাড়ী আমাৰ নিউ কালেকশনৰ গাড়ীবিলাক আছে ওকে তে এখন হৈ গ'ল 2020ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো 7,30,000 উইথ নেগোশিয়েবল প্ৰাইস ঠিক আছে নেক্সট যদি দেখাও সুইফট আমাৰ তাত বৰ্তমান তিনিখন আছে তে এখন হৈ গ'ল ZXi প্লাস হয় ফুল টপ মডেল গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 8,20,000 উইথ নেগোশিয়েবল প্ৰাইস আৰু নেক্সট গাড়ীবিলাক দেখাই আছো আৰু ইনোভা খ্ৰীষ্টা মই কৈছিলো ইনোভা খ্ৰীষ্টা আমাৰ তাত বহুত কেইটা আছে ইনোভা খ্ৰীষ্টা কমাৰ্চিয়েল আছে 5খন আৰু প্ৰাইভেটত আছে আপোনাৰ 3খন 8খন মান ইনোভা খ্ৰীষ্টা আছে ওকে তে একবাৰ ইনোভা খ্ৰীষ্টা এইটো লাইন পুৰা ইনোভা খ্ৰীষ্টা আছে আপুনি এইটো লাইন দেখাই দিব পাৰে পুৰা ইনোভা খ্ৰীষ্টা আছে আৰু ফ্ৰন্ট যদি দেখাও ফ্ৰন্ট আছে বৰ্তমান আমাৰ তাত তিনিখন দুখন আছে হোৱাইট কালাৰত এখন হ'ল আলফা এখন জেটা এখন ডেল্টা প্লাস তিনটা ভেৰিয়েন্টৰ আছে আমাৰ তাত তিনটা কালাৰ অপচন মানে তিনটাই হোৱাইট কালাৰত আছে এইটো হৈ গ'ল জেটা মডেল আৰু ইয়াৰ প্ৰাইস দেখিছো 7,50,000 উইথ নেগোশিয়েবল প্ৰাইস আৰু নেক্সট যদি দেখাও এখন হৈ গ'ল আলফা মডেল এখন ফুল টপ মডেল হয় আৰু এখন 2024ৰ লাষ্টৰ গাড়ী হয় আৰু গাড়ী ৰানিংও কম আছে 18,000 না কিমান ৰানিং আছে গাড়ীখন চাব লাগিব তে ইয়াৰ প্ৰাইস দেখিছো আমি 8,50,000 উইথ নেগোশিয়েবল প্ৰাইস নেগোশিয়েবল হৈ যাব ন হয় ওকে ইন্টাৰিয়ৰ চাই লওক কি ধুনীয়া নেক্সট ক'ব নেক্সট যদি দেখাও ইনোভা খ্ৰীষ্টা এইটো লাইন দেখাই আছো বাকিখিনি এইফালে আহক একবাৰ এইফালে যদি দেখাও এইফালে হৈ গ'ল ওয়াগনাৰ এখন দুখন ওয়াগনাৰ আছে এখন হোৱাইট কালাৰত আছে আৰু এখন সিলভাৰ কালাৰত আছে ম্যাক্সিমাম গাড়ী আমাৰ তাত এটা ভেৰিয়েন্টৰ গাড়ী যেনেকে ওয়াগনাৰ আমাৰ তাত দুখন আছে ইনোভা খ্ৰীষ্টা আছে 7খন মান আছে টাটা নেক্সন আছে 3খন ফ্ৰন্স আছে 3খন XL6 আছে 3খন আৰ্টিকা আছে 3খন ম্যাক্সিমাম গাড়ী 3খন 4খন 5খন 6খন 7খন এনেকে পাই যাব গাড়ী ওকে তে এখন গাড়ী ওয়াগনাৰ হয় ওয়াগনাৰ এখন BXI মডেল আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 4,50,000 উইথ নেগোশিয়েবল প্ৰাইস ওকে নেক্সট যদি দেখাও এখন হৈ গ'ল টাটা নেক্সন XM হয় আৰু বাহিৰত এটা আছে XZ প্লাস দুটা আছে XM এটা আছে তিনটা আছে গাড়ী তে এখনৰ প্ৰাইস আহি যাব 5,30,000 উইথ নেগোশিয়েবল প্ৰাইস ঠিক আছে নেক্সট যদি দেখাও XCV300 বৰ্তমান দুখন আছে এখন হৈ গ'ল হোৱাইট কালাৰত আৰু এখন আছে ব্লু কালাৰত ইয়াত মানে ষ্টক আমি বেছি ৰাখিব নোৱাৰো এটো কাৰণে বাকি গাড়ীবিলাক আমি পাৰ্কিংতে ৰাখো ম্যাক্সিমাম গাড়ী আমাৰ পাৰ্কিংতে আছে তে এখন হৈ গ'ল 2021ৰ গাড়ী আৰু ফুল টপ মডেল গাড়ী সানৰুফ আছে W8 হয় তে ইয়াৰ প্ৰাইস দেখিছো আমি 6,50,000 উইথ নেগোশিয়েবল প্ৰাইস ওকে নেক্সট যদি দেখাও ইনোভা খ্ৰীষ্টা মই কৈছিলো বহুত কেইটা আছে তাৰ ভিতৰত এখন কমাৰ্চিয়েল গাড়ী এখন 2018 চনৰ গাড়ী হয় আৰু ইয়াৰ প্ৰাইস দেখিছো 10,50,000 উইথ নেগোশিয়েবল প্ৰাইস ওকে নেক্সট যদি দেখাও এখনো ইনোভা খ্ৰীষ্টা হয় এখন কমাৰ্চিয়েলত হয় তে এইখনো আপোনাৰ 2018 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো 10,80,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট এখন যদি দেখাও এখন হৈ গ'ল টাটা হেৰিয়াৰ 2023 চনৰ গাড়ী ব্লেক কালাৰত হয় গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 14,30,000 উইথ নেগোশিয়েবল প্ৰাইস ওকে নেক্সট যদি দেখাও এখন হলো ইগনিছ বহুত ধুনীয়া কণ্ডিশ্যনত গাড়ী আৰু 2023 চনৰ গাড়ী হয় আৰু আলফা মডেল হয় আৰু ইয়াৰ প্ৰাইস দেখিছো 5,70,000 উইথ নেগোশিয়েবল প্ৰাইস ওকে নেক্সট যদি দেখাও ডিজাৰ আমাৰ তাত কালেকশন বহুত কেইটা আছে অল মডেল ডিজাৰ বহুত কেইটা আছে আৰু 2025 চনৰ 2026 চনৰ ডিজাৰো আছে এখন নিউ লুক্সৰ একদম নতুন গাড়ী হয় এখন 2026 গাড়ী হয় আৰু এটো কমাৰ্চিয়েল ৰেজিষ্ট্ৰেচন হয় দুখন আছে আমাৰ তাত ডিজাৰ নিউ কালেকশনৰ দুখন আছে এখন হৈ গ'ল সিলভাৰ কালাৰত এখন হৈ গ'ল হোৱাইট কালাৰত তে এইখনৰ প্ৰাইস দেখিছো আমি
6,80,000 উইথ নেগোচিয়েবল প্ৰাইচ নেগোচিয়েবল হৈ যাব ন উইথ নেগোচিয়েবল প্ৰাইচ আৰু অল লুকছৰ ডিজাৰ যদি লাগে এনেকুৱা মডেল 18 19 20 যদি লাগে তেতিয়াহ'লে 6-7খন মান পাই যাব আমাৰ তাত 6-7খন 6-7খন মান পাই যাব আপোনাৰ তাত এনি টাইম ষ্টক থাকে এনি টাইম থাকে আৰু প্ৰাইচ বিলাক ধৰক আপোনাৰ 450 5 লাখ 550 এনেকুৱা ৰেঞ্জত আহি যাব ওকে নেক্সট যদি দেখাও এখন হৈ গ'ল আলকাইজাৰ ব্লেক কালাৰত হয় আৰু এখন গাড়ী 2023 চনৰ গাড়ী হয় ডিজেল ভাৰ্জনত গাড়ী আৰু ইয়াৰ প্ৰাইচ ৰাখিছো 13,20,000 উইথ নেগোচিয়েবল প্ৰাইচ নেক্সট যদি দেখাও ক্ৰেটা আমাৰ তাত বৰ্তমান এইটো মডেলৰ ক্ৰেটা আছে দুখন আৰু ফেচ সিলভাৰ আছে এখন ফেচ সিলভাৰখন ব্লেক কালাৰ হয় আৰু এইটো এই দুখন আছে হোৱাইট কালাৰ 2017 চনৰ আৰু 18 চনৰ এইবিলাকৰ প্ৰাইচ আহি যাব আপোনাৰ 4,80,000 5 লাখ এনেকুৱা ৰেঞ্জত আহি যাব ওকে নেক্সট ক'ব নেক্সট যদি দেখাও এইফালে বেলেনো নিউ লুকছৰ আছে দুখন অল লুকছৰ আছে এখন তিনিখন বেলেনো আছে এখন আলফা মডেল হয় 2023 চনৰ গাড়ী হয় আৰু ইয়াৰ প্ৰাইচ ৰাখিছো 8,50,000 উইথ নেগোচিয়েবল প্ৰাইচ ওকে নেক্সট যদি আপুনি ইফালে আহে ক্ৰেটা মই কৈছিলো অলৰেডি যে ক্ৰেটা অল লুকছৰ দুখন আছে তাৰ ভিতৰত এইখন এখন SX অপচনেল হয় ইয়াৰ প্ৰাইচ ৰাখিছো আমি 5,50,000 উইথ নেগোচিয়েবল প্ৰাইচ ডিজাৰ মই কৈছিলো যে ডিজাৰ আমাৰ তাত বহুত কেইটা আছে তাতে দুখন দেখালো আৰু অল লুকছৰ এইটো আৰু দুখন আছে তে এইবিলাকৰ ধৰক 450 5 লাখ এনেকুৱা ৰেঞ্জত আহি যাব ন XL6 বৰ্তমান ৰেডি ষ্টকত ইয়াৰ শ্বৰুমৰ ভিতৰত দুখন আছে আৰু এখন পাৰ্কিঙত আছে তিনিখন আছে এইবিলাকৰ ধৰক এখন আছে 2023 চনৰ গাড়ী আৰু এখন আছে 2021 চনৰ গাড়ী এইটো আলফা মডেল হয় 360 ডিগ্ৰী কেমেৰা পাই যাব আপোনাৰ টাচ স্ক্ৰীন পাই যাব আৰু ষ্টাৰিঙত বটন পাই যাব আৰু টপ মডেল গাড়ী হয় আলফা মডেলটো গম পাইছে আৰু ইয়াৰ প্ৰাইচ ৰাখিছো 9,30,000 উইথ নেগোচিয়েবল প্ৰাইচ ওকে আৰু এইখনৰ প্ৰাইচ ৰাখিছো আমি 8,80,000 উইথ নেগোচিয়েবল প্ৰাইচ আৰু L2 বৰ্তমান আমাৰ তাত এখনে আছে 2023 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইচ ৰাখিছো 3,50,000 উইথ নেগোচিয়েবল প্ৰাইচ ওকে আৰু মই অলৰেডি কৈছিলো যে বেলেনো আমাৰ তাত বৰ্তমান তিনিখন মান আছে তে দুখন নিউ লুকছৰ দেখালো এখন অল লুকছৰ হয় তে এইখন হৈ গ'ল 2018 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইচ ৰাখিছো 5 লাখ উইথ নেগোচিয়েবল প্ৰাইচ আলমদা আৰু কি গাড়ী আছে আপোনাৰ তাত জিমনি এখন আছে জিমনিখন আলফা মডেল হয় 2023 চনৰ গাড়ী হয় আৰু প্ৰাইচ ৰাখিছো আমি 9,20,000 উইথ নেগোচিয়েবল প্ৰাইচ ওকে আৰু স্কৰপিঅ ক্লাছ 6 আছে স্কৰপিঅ এন আছে বাকি গাড়ীবিলাক পাৰ্কিঙত আছে তে সেইবিলাক গাড়ী আমি ইয়াত লগাবৰ কাৰণে জায়গা নাই সেইটো কাৰণে পাৰ্কিঙত ৰাখিছো আপুনি নেক্সট ভিডিঅ'ত দেখাব পাৰিব ঠিক আছে এইখিনি ক'ব লগা আছিল এবাৰ আহক স্ক্ৰীন নাম্বাৰ দি আছে কণ্টেক্ট কৰি ল'ব নতুন ষ্টক আহিলে আকৌ আহিম আৰু যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি ল'ব আৰু ইউটিউবত চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকে SUV টাইপৰ বা যিকোনো গাড়ী যদি বিচাৰি আছে আলম কাৰ বজাৰত আপোনালোকে ভিজিট কৰিব পাৰে আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম